অসম গণ পৰিষদৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস পলাবাৰী সমষ্টিৰ 6 গাঁওস্থিত অগপ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি বহুকেইটা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ সভাপতি শ্ৰী খগেন নাথ, শ্বহীদ তৰ্পণ কৰে দলৰ জ্যেষ্ঠ নেতা মদন চৌধুৰী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি জনাই অগপ কামৰূপ জিলাৰ সম্পাদক পৰমেশ্বৰ বৰ্মনে। তাৰ পিছতে এখন সভা অনুষ্ঠিত হয়। সভাত আগন্তুক দিনত অগপ দলৰ সাংগঠনিক ভেটিৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে। সভাত উপস্থিত থাকে অগপ পলাবাৰী বিধানসভা সমষ্টিৰ সভাপতি চন্দ্ৰকান্ত কলিতা, সম্পাদক ৰবীন দৈমাৰী, জয়া দাস, গৌৰাংগ দাস, পবিত্ৰ হাউদ, হিতেশ দাস, যুৱ পৰিষদৰ নেতা জোন গোস্বামীকে প্ৰমুখ কৰি বহুতো দলীয় কৰ্মী। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.